বাকি হেল্ল' ৰাইজ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে যোৱাকালি মই দাৰাগাঁৱত গৈছিলোঁ তো গেছ মানে বহুত দিন মানে গৰম বন্ধ দিলাক আৰু ক'ব যাওঁ নাই আৰু মানে ঘৰতে ভিডিঅ' চিডিঅ' বনাই আছিলোঁ তো গেছ এটা মানে বেলেগ মানে এটা মানে অলপ ঠাণ্ডা ভাৱ ল'বা যাইছোঁ মানে দাৰাগাঁৱত তো যোৱাকালি মই দাৰাগাঁৱত গৈছিলোঁ তো আপোনালোকক মানে দাৰাগাঁওখন অলপমান দেখাই আনো তো মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অলপ ঠাণ্ডা হয়তো অনুভৱটো হ'ব পাৰে মানে বলকচোন দাৰাগাঁওখন অলপ আপোনালোকক দেখাই আনো তো বলক আমি যাওঁ কালিৰ দিনটোক লগিন উভতি যাওঁ তো যাওঁ কালিক লগিন আমি উভতি আহিলোঁ আৰু এতিয়া যাই আছোঁ বৰ্তমান দাৰাগাঁও তো আপোনালোকে গমে পালাক থাম্বেল চাই তো বলক আৰু মানে আমাৰ লগত কোনে আহিছে একবাৰ কৈ দিওঁ তো আমাৰ লগত এটা মানে ফেমিলি এটা আছে মানে আমৰিখৰ গাঁৱৰ তো আৰু মই আৰু মোৰ লগৰ চলি এটা তো বলক তো মানে মোটামুটি পালোঁৱে সিমান আৰু আগৰ পৰা ভিডিঅ' কৰি অহা নাই মোটামুটি পালোঁ গেছ সেই পাঁচ দেখছি না অলপমান গেলি পামেই এখন এণ্ট্ৰি গেট পাম এণ্ট্ৰি গেটখনৰ পাছত নাংমান গেলিককে ডাইৰেক্ট আমি মানে নিজৰাটো পাম মানে আৰু জানেই দাৰাগাঁও মানে গা ধোৱাৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰি এটা নিজৰা আছে অন্য একো নাই মই শুনাত তো বলকচোন এতিয়া মানে এণ্ট্ৰি গেটখনত ডাইৰেক্ট লগ পাইছোঁ তো গেছ 1 মিনিট মানে আপোনালোকে ৰখক মানে এটা কথা কৈ লওঁ মানে ভিডিঅ'টো চাব তো এটা কথা কৈ লওঁ তো মানে গেছ মই কেনেহেন ভিডিঅ' দিব লাগে আপোনালোকে একবাৰ কমেণ্ট কৰি বিচাৰিব মানে আপোনালোকে কেনেহেন ভিডিঅ' বিচাৰে মানে সেনেহেন ভিডিঅ' বনাব চেষ্টা কৰিম আৰু এণ্ট্ৰি গেটখন পাই গ'লোঁ তো এতিয়া কিবা অলপ পইচা দিব লাগিব তো পইচাখন দি লওঁ দে গেছ তো গেছ এতিয়া দেউৰ কিমান বা তো পইচা আমাৰ 300 লাখ তো 300 টাকা এতিয়া আমি দিওঁ দি মানে আমাৰ গাড়ীখন যাব দিব ভিতৰক লাগিন তো টাইম কিজানি আনলিমিটেড টাইম চাইম একো নাই তো বলক এতিয়া আমি ডাইৰেক্ট ভিতৰক লাগিন যাওঁ অলপমান গেলে মানে ডাইৰেক্ট নিজৰাটো পাম তো বেছি নাই অলপমান আছে তো এখানি যাই আপোনালোকক লগ পাইছোঁ ডাইৰেক্ট নিজৰাটোৰ সৈতে তো গেছ এটি নিজৰা তো একবাৰ চাই লওঁ পানীটো ঠাণ্ডা হয় না নহয় তো পানীটো মানে ঠাণ্ডা হ'ব লাগে ঠাণ্ডা আছে বোলে তো ই মোক কৈছে আৰু ধাচাৰো গেছ আছে মানে আৰু পানীটো চাফা হৈ গেছ তো অলপমান আগত যাই দিওঁ এখন মানে হোটেল বুক কৰিবলৈ মানে হোটেল মানে এতিয়া গেছ হোটেল এন টাইপে দি গেছ মানে খেৰো অলপ চাইলা গেলা তো এখন আমি বুক কৰি দিলোঁ মানে এখনত আমি দি পেলাই ভাতটো খাম তো আহোঁ মেনেজ কৰি আছে তো কিবা আৰু তলত যি বিয়াৰ বটলটো দেখছে সিহঁতে ইগন'ৰ কৰিব কাৰণ এতিয়া গেছ খায়ে তো কিয় খাই ক'ব নোৱাৰোঁ আৰু এইটো বন্ধ নাই নেকি চাগে যদি বন্ধ নাথাকিলে হয় মানে বন্ধ থাকলা হয় নাখলাকে হয় তো বন্ধ নাই চাগে তো সেইকাৰণে খাই তো গেছ বৰফ এটা খাই এতিয়া মানে অলছোঁ মানে ডাইৰেক্ট গাটো ধুবা আৰু এই গেছ এই যে খেৰৰ ঘছত দেখছে এই মানে দোকান গেছ মানে ওপৰত খেৰৰ দি তলত দোকান এখন দিয়ে তো গেছ আৰু অলপ এতে বস্তুৰ দাম মই অলপ আগতে যিটো আইচক্ৰীম খাইছিলোঁ সেইটোত 40 টাকা মানে আমাৰ গাঁৱত 10 টকা বৰফটো এতে 40 টাকাত বেছি কাৰণ আগত টেক্স কাটে না মানে টেক্স মানে এতে কিবা এটা পইচা লয় তো সেইকাৰণে মই টেক্স বুলিয়ে বাৰু কৈছোঁ তো সেই কাটে তো এতিয়া চাগে দামটো বেছি হয় আৰু এতিয়া অলপমান আগত যাওঁ আগত যাই গাটো বঢ়িয়াকৈ ধুই লওঁ আৰু শিল চকে গেছি মস্ত শিল তো অলপমান আগত যাওঁ আৰু চলিবলৈ অলপমান পাছত আহিব মানে ভিৰ লাগব তো আমি বাৰু অলপ সোনকালে আহি পালোঁ তো পানীটো একবাৰ দেখা দিছোঁ গেছ কি চাফা পানী তো বেছি আৰু লেতেৰা নহয় গেছ গা ধুব পাৰি তো তলত শিলো আছে গাঁৱতো ভিউ তো সি নামিয়ে গেলাক তো চক ভিউটো কি বম ভিউ তো এইভাগে মানুহজনে গা চা ধুই আছে তো আমি অলপমান গা চা ধুই লওঁ গা চা ধুই উঠি আপোনাৰ তো গেছ এতিয়া আমি মানে ফুচকা খাম তো অলপমান খাই চাই লওঁ মানে গাটোতো ধুলোঁ অলপমান তো অলপমান এতিয়া পেট পূজাটো কৰাটো দৰকাৰ যিহেতু পোৱাকো খাই অহা নাই তো এতিয়া অলপ ফুচকা খাই লওঁ 10 টাকাৰ কেনে লাগে খাই চাওঁ তো আৰু মানে ইয়াতে চব বড়ো মানুহ গেছ তো বড়ো মানে দোকান চকান বেছিকৈ দিয়ে তো গেছ এতিয়া আমি ফুচকা খাই আহিলোঁ এখন বেলেগ হোটেলত এখন হোটেলত খাম গাহৰি আৰু ইয়াৰ আজাদি দেখা নাই তো গাহৰিটো মানে আমি এই ষ্টিক একডাল মানে পুৰি গাহৰি তো এই গাহৰিডাল বনাব পাৰিছোঁ তো আহিলৈ উঠি মানে দেখাই আছোঁ আৰু খাই লওঁ তো এখনি গাহৰিত লৈছে 100 টাকা গেছ তো 12 পিচ গাহৰি আছে এনেকৈ সৰু কৰি দিছে তো গেছ এতিয়া বঢ়িয়াকৈ খাই লওঁ খাই লৈ উঠি আপোনালোকক লগ পাইছোঁ চব মানে খাই লৈ উঠি আৰু একদম শেষত লগ পাইছোঁ তো গেছ বঢ়িয়াকৈ একদম ভাত চাত খাই বঢ়িয়াকৈ ওলালোঁ তো আমাৰ এখন গাড়ী তো এতিয়া চব মানুহ ভৰো মানে 30 চব ভৰি দিওঁ ভৰি দি এতিয়া ডাইৰেক্ট
বেক টু ডাইৰেক্ট হোম যাওঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল তো এটা সৰু মিনি ব্লগ দিলোঁ তাৰ আগত কেনে লাগিল আপোনালোকক ক'ব আৰু কেনে ভিডিঅ' লাগে ক'ব তো নেক্সট ব্লগত লগ পাইছোঁ বাই বাই